সভাত উপস্থিত থকা কনসালটেন্ট সকল জিএনআরসিৰ বিভিন্ন দায়িত্বশীল পদবী থকা মোৰ সহকৰ্মীসকল আৰু লগতে জিএনআৰসিৰ অন্যান্য কৰ্মচাৰী আৰু প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ মোৰ বন্ধু বান্ধৱসকল, আজিৰ দিনটো বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰু আনন্দৰ দিন। এতিয়াও মনত পৰে 1987-ৰ 5 জানুৱাৰীত আমি যেতিয়া হস্পিটেলখন আৰম্ভ কৰিছিলোঁ, আৰম্ভ কৰাৰ আগৰ কথাও মই দুটামান ক'ব লাগিব। শ্ৰদ্ধেয় ফুকন ডাঙৰীয়াই উনুকিয়াই থৈ গৈছে, গতিকে এইটো মোৰ নৈতিক দায়িত্ব তোমালোক সকলোকে এই কাহিনীটো শুনাই দিয়াটো। তেতিয়া অসমত চিটি স্কেন নাছিলে, ষ্ট্ৰোক বা হেড ইঞ্জুৰি হ'লে চিকিৎসা কৰাৰ ইয়াত কোনো ব্যৱস্থা নাছিলে। চকুৰ আগতে ষ্ট্ৰোক বা হেড ইঞ্জুৰিৰ পেচেণ্ট মহ মাখিৰ দৰে মৰি থকা দেখিছিলোঁ ডাক্তৰ হৈ আহি। তেতিয়াই ভাবিছিলোঁ যে ইয়াত কিবা এটা কৰিব লাগিব। দুৰ্ভাগ্যবশতঃ মেডিকেল কলেজত থকা মোৰ চাকৰিটো নোহোৱা হৈ গ'ল। তেতিয়াৰ দিনত ইমান কথাবিলাক অৰ্গেনাইজ নাছিলে, গতিকে তেতিয়া মোৰ হাতত মাত্ৰ দুটাই অপশ্যন আছিলে। হয়, মই অসম এৰি ক'ৰবাত গুচি যাওঁ, চাকৰি পোৱা দিগদাৰী নাছিলে। তেতিয়া অসমত মই পাছ কৰালৈকে 300 নিউৰলজিষ্ট মাত্ৰ। AIMSতে 3টা পোষ্ট খালী আছিলে, মই যি বছৰ পাছ কৰিছিলোঁ। গতিকে মোৰ লগত পাছ কৰা আমি 3জনৰ 2জন আমেৰিকালৈ গ'লগৈ, এজনে তাতে ফেকাল্টি হৈ জইন কৰিলে। মই ঠিক কৰিলোঁ মই অসমলৈকে গুচি আহিম, কিন্তু মই যদি আকৌ ঘূৰি গ'লোহেঁতেন AIMSলৈ, মোক তাতেই ল'লেহেঁতেন, কাৰণ পোষ্ট তেতিয়াও 2টা খালী আছিলে। কিন্তু মই নগ'লোঁ, মই থাকি গ'লোঁ। যদিও মোৰ চাকৰিটো নাছিলে মেডিকেল কলেজত, তেতিয়া মোৰ দৰমহা আছিলে 1100 টকা। ইতিমধ্যে মই মেডিকেল কলেজত 8 বছৰৰ চাকৰি কমপ্লিট কৰিছোঁ। এখন ক্লিনিক পাতিলোঁ, তাত পেচেণ্টছো আৰম্ভ কৰিলোঁ। কনচালটেশ্যন ফিজ আছিলে মোৰ 25 টকা। ঘৰটো ভাড়ালৈ লৈছিলোঁ মালিগাঁৱত। গুৱাহাটীত মোক কোনো ঘৰ দিয়া নাছিলে তেতিয়া, ভাড়া বেছি কাৰণে মই তাত ক্লিনিক